আমার আছে 5 বছর আমি যেতিয়া নাকি সরকার চলাইছিল এই সময়ত আমি বহুত এমপ্লয়ি আমি ফিক্স পে হিসাবে আমি যে এপইন্টমেন্ট দি পেলাই গৈছিল ইহঁতে 5 বছর একো স্যালারি পোৱা নাই এতিয়া আমি ডিসিশন লৈছো যে অতি সোনকালে যিমান পাৰে আমি ইমিডিয়েটলি 2.5 বছৰৰ কাৰণে ইহঁতৰ স্যালারিটো আমি দিম ফিক্স পে যিসকল এমপ্লয়ি আছিল 5 বছর মানে স্যালারি দিয়া নাছিলে ইহঁতক আমি 2.5 বছর ইমিডিয়েটলি আমি এই স্যালারিটো দিবৰ কাৰণে ব্যৱস্থা কৰিম আৰু মেজৰ আছে আমাৰ আৰু এইটো গ্যাৰান্টিৰ কথা কৈছে যেনিবা 100 crore ইয়াং ল'ৰা ছোৱালীসকলৰ কাৰণে যিটো ব্যৱস্থা ল'ব সেইটো আমি অলৰেডি দিছোঁ এইবিলাক গ্যাৰান্টি সব এছএটিছ আমাৰ ডিচিশ্যন আছে আৰু আপোনালোকৰ তাৰমানে PMAY ঘৰ যিটো ছাৰ্ভে ইয়াতে বেছি দেৰিকৈ আলোচনা কৰিছে PMAY যিটো ছাৰ্ভে এই ছাৰ্ভেত মানে এনেকুৱা বদমাছ মানে এজন মানুহে 3টা 4টা মানে PMAY কিবা কি বুলি কয় জিঅ' টেকিং কৰি লৈছে এইটো মানে এতিয়া আমি নতুনকৈ যিটো আমাৰ ডনৰ হৈ বা আমাৰ চৰকাৰৰ হৈ যিটো আমি নতুনকৈ জিঅ' টেক কৰিবলৈ গৈছে বা ছাৰ্ভে কৰিবলৈ যোৱা সময়ত আমি দেখিবলৈ পাইছে কোনোবা এজনে 3টা ঘৰ লৈছে কোনোবা যিটো নোপোৱা মানুহ এইবিলাক মানুহে PMAY ঘৰৰ কিবাটো এলোকেশ্যনটো লৈছে জানক তো এইটো খুব সিরিয়াস এইবিলাক সব কেনসেল হ'ব আৰু আমাৰ সময়টো অতি কম 18 তাৰিখৰ ভিতৰত এইবিলাক যিমান আগত সময় ধৰে জিঅ' টেক কৰি পেলাই ছাৰ্ভে কৰি পেলাই আপলোড কৰিছিল বা আপলোড কৰিবৰ কাৰণে প্ৰপ'জাল দিছিল এইটো আমি গোটেই নিয়ম অনুযায়ী যিসকলে পাব লগা অধিকাৰ আছে বা পাব লগা ক্ৰাইটেৰিয়া আছে এই হিচাপত চবে পাব কিন্তু নোহোৱা যিবিলাক মানুহে ঘৰে নাপায় ক্ৰাইটেৰিয়া নিমিলে এইবিলাক মানুহে যদি এনেকুৱা কৰি লয় এইটোতো বিৰাট ডাঙৰ ভুল হ'ব তো আমি যিখিনি ছাৰ্ভে কৰি আছে এতিয়া বহুত ভুল আছে ভুল মানে যিবিলাক নোপোৱা মানুহ এইবিলাকে নিজৰ নামত কৰি লৈছে এইটো সব কেনসেল হ'ব এতিয়া আৰু আমি আজি 14 তাৰিখ আৰু 4 দিন আছে এই 4 দিনৰ ভিতৰত বহুত আৰু ওলাব অন্তত খুব সিরিয়াস ডিসকাশনটো হ'ল PMAY তাৰমানে PMAYটো অতি সোনকালে দিব লাগে 18 তাৰিখৰ ভিতৰত আগত যিখিনি ইহঁতে ছাৰ্ভে কৰিছে এইটো আমি ৰিছাৰ্ভে কৰি পেলাই আমি সাবমিট কৰিব লাগে যদি কৰবা যদি নতুন কোনোবা পাব লগা মানুহে যদি পোৱা নাই ইয়াকো আমি জিঅ' টেক কৰি পেলাই আমি দিবৰ কাৰণে ব্যৱস্থা ল'ব তাৰমানে যিসকলে ক্ৰাইটেৰিয়া মিলিছে কিন্তু ইহঁতক প্ৰমোদ বড়োৱে কৰা নাই এইটো আমি কৰিম ইয়াত পাৰ্টিৰ লগত কোনো কথা নাই কোন বিজেপি কোন কংগ্ৰেছ কোন UPPL কোন বিজেপি কোন BPF ইয়াৰ লগত কোনো কথা নাই যিসকলে পাব কাৰণে অধিকাৰ আছে ক্ৰাইটেৰিয়া আছে এই সকলে সবে PMAY ঘৰ পাব তো আলোচনা চলি আছে এটা ৰাজনৈতিক কথা হ'ল এইটো আলোচনা কৰি আছে আলোচনাৰ মাজতে হ'ব আমি MDA থাকিম নাথাকিম সেইটো আলোচনা হৈ আছে ইয়াত ভালকৈ পজিটিভলি গৈ আছে আলোচনাটো নিশ্চয় আশা কৰিব পাৰো আমি এক্সপানশন এইটোতো আমি যদি এক্সপানশন প্রয়োজন বুলি ভাবে আমাৰ BTC আমি লিখি দিম এটা ডিপার্টমেন্টটো কোনোবা যদি ভাল কাম কৰে কন্টিনিউ হ'ব যদি কোনোবা ভাল কাম নকৰে চেঞ্জ হ'ব এইটো সময় নালাগে corruption to যাতে নহয় এটো কেনেকুৱা ধৰণৰ এবাৰ আপোনালোকে
এইটো মুখেদি কয় একো লাভ নাই। মই কোনোবা প্ৰমোদ বড়োৰ নিচিনা এইবিলাক নকওঁ, আমি কাম দি একশ্যনটো ল'ম। আজি মই ক'ব খাৰাপচন BTC নতুনকৈ চৰকাৰ হোৱাৰ পিছত প্ৰেছ মিট কৰাটো মোৰ কাৰণে আজি নতুন ফাৰ্ষ্ট টাইম বুলি মই ক'ব পাৰোঁ। প্ৰথমে অটেকিঙৰ পিছত আজিয়ে প্ৰথম প্ৰেছ মিট বুলি ক'ব পাৰে। আৰু আজি নতুনকৈ 12জন এক্সিকিউটিভ কাউন্সিল EM আমাৰ শপত গ্ৰহণ লৈছে। ইয়াৰ পিছত আমি আকৌ এক্সিকিউটিভ কাউন্সিলৰ EC মিটিং আমি লৈছোঁ, অলপ আগতে শেষ হ'ল। তো প্ৰথম আমাৰ এক্সিকিউটিভ কাউন্সিল EC মিটিঙত খুব ভাল ডিচিশ্যন হ'ল। আমি আগত যেনেকৈ প্ৰচাৰ কৰি আহিছে এই হিচাপত আমি আলোচনা কৰি পেলাই ডিচিশ্যন ল'ব পাৰিছোঁ। এইটো হ'ল প্ৰথমত আমি খুব ভাল ডিচিশ্যন একটা আহিল। যিসকলৰ লগত মাটিৰ পাট্টা নাই, আইনগতভাৱে যিসকলে মাটিৰ পাট্টা পাব লগা আছে চবেই মাটিৰ পাট্টা পাব। সেইটো আমি আৰু সেইটো দিবৰ কাৰণে যিখিনি অফিচিয়েল ষ্টাফ লাগে, যদি শ্বৰ্টেজ আছে তেতিয়াহ'লে সেই ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা যিসকল ৰিটায়াৰমেণ্ট হৈছে, ৰিটায়াৰ্ড হৈছে, যেনিবা খানাংগ হওক, কোনোবা মণ্ডল হওক বা কোনোবা যিকোনো অফিচিয়েলছ ৰিটায়াৰ্ড পাৰ্চনসকলক লৈ পেলাই ইমিডিয়েটলি এই কামটো কৰিব লাগে বুলি আমি ডিচিশ্যন লৈছোঁ। মুঠতে অফিচিয়েলছটো যিহেতু শ্বৰ্টেজ হ'বই, যিহেতু আমাৰ BTC এণ্টায়াৰ BTCত ইমান হাজাৰ হাজাৰ মানুহৰ মাটি পাট্টা দিয়াৰ কথা আছে, ডিচিশ্যন যিহেতু লৈছে, অফিচিয়েল ষ্টাফটো যিহেতু শ্বৰ্টেজ হ'ব, সেইকাৰণে আমি ৰিটায়াৰ্ড পাৰ্চনসকলক লৈ পেলাই এই কামটো সোনকালে আৰম্ভ কৰিব লাগে বুলি আমি ডিচিশ্যন লৈছে। আৰু ছেকেণ্ডলি আমি CSBটো আমি ডিজলভ কৰিলোঁ। আগৰ CSB চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড সেইটো আমি ডিজলভ কৰিলোঁ। ইয়াৰ পিছত আমি ডিচিশ্যন লৈছে আমি আগত প্ৰচাৰ কৰা নিচিনা ওদালগুৰিত মিনি ছেক্ৰেটাৰিয়েট বনাব লাগে। এইটো আমি ডিচিশ্যন লৈছে, বনাব মিনি ছেক্ৰেটাৰিয়েট নতুনকৈ আমি বনাম ওদালগুৰিত। আৰু এতিয়া বিল্ডিং কনষ্ট্ৰাকশ্যনটো শেষ হোৱা আগতে আমি যিহেতু কামটো আৰম্ভ কৰিব লাগে, আমি ডিষ্ট্ৰিক্ট লেভেলত যিখিনি অফিচাৰসকল আছে এইসকলক লৈ পেলাই আমি কিছুমান কামটো আগবাঢ়ি লৈ যাম। এতিয়া যিহেতু বিল্ডিং কনষ্ট্ৰাকশ্যনটো সময় লাগিব বা আমাৰ অফিচিয়েলছসকলটো চেংচন হ'বৰ কাৰণে অলপ সময় লাগিব, সেইকাৰণে এক্সিষ্টিং ডিষ্ট্ৰিক্ট লেভেলত যিখিনি অফিচাৰ্ছ আছে সিহঁতক ডাবল এটাচমেণ্টত দি পেলাই আমি BTC ছেক্ৰেটাৰিয়েটত কোনোবা অফিচাৰক আমি এটাচমেণ্টত দি পেলাই আমি অফিচটো চলাই যাম। মুঠতে মিনি ছেক্ৰেটাৰিয়েট ওদালগুৰিত আৰম্ভ হৈছে বুলি আপোনালোকে ধৰিব পাৰে।